বন্ধু বান্ধৱীসকল এয়া হৈছে আমাৰ গুৱাহাটীৰ মালিগাঁৱৰ পৰিৱেশ। আজি 2 অক্টোবৰ যিহেতু মহালয়া আছিল আৰু 3 তাৰিখৰ পৰা আৰম্ভ হ'ব নৱৰাত্ৰি অৰ্থাৎ দেৱীৰ 9টা ৰূপৰ পূজা অৰ্চনা। গতিকে দুৰ্গা পূজালৈ মাজত মাথো 7টা দিনহে বাকী। সেইকাৰণে খনিকৰসকলে দেৱী মা দুৰ্গাৰ প্ৰতিমা বনোৱাত ব্যস্ত হৈ পৰিছে। চাওকচোন কি সুন্দৰকৈ এই প্ৰতিমাবোৰ বনাইছে। সঁচাই কিন্তু দেই, তেওঁলোকৰ হাতত যেন যাদু আছে তেনে লাগে নহয়নে? আপোনালোকৰ ফালে পিছে দুৰ্গা পূজাৰ প্ৰস্তুতি কেনেকুৱা জনাবচোন। আৰু এটা কথা পিছে, এইবাৰ বোলে মা দুৰ্গা আহিছে দোলাত আৰু যাবগৈ ঘোঁৰাত। নাজানো আৰু কি হয় দেশৰ, তথাপিও কৰ্মৰ ওপৰতে ভগৱানে সকলো নিৰ্ধাৰণ কৰে। শেষত সকলোকে নৱৰাত্ৰি অৰ্থাৎ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ মোৰ তৰফৰ পৰা। মায়ে যাতে সকলোকে সুখ সমৃদ্ধি শক্তি আৰু নিৰোগী কৰি ৰাখে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।